টাইটেল আৰু থাম্বনেল চাই কিনে তো গম পাই গৈছে আজি আহিছো হাইৱে অটোৰ আৰু এটা ব্ৰাঞ্চত নিতুল দা আছে দাদা নমস্কাৰ নমস্কাৰ ভাল আছে খবৰ ভাল পাতি আছো আৰু স্বাগতম আমাৰ এছআৰছ মটৰছত হয় আমাৰ এটা হাইৱে অটোৰ এটা ইউনিট হয় আজি ইয়াতে মিনিমাম কিমান আছে ষ্টক ইয়াত নাই বোলে আপোনাৰ 50খন ষ্টক আছে 50 খন ইয়াতো আছে আৰু পিছফালেও আছে হয় ষ্টক এভেইলেবল হৈ আছে কমাৰ্শিয়াল গাড়ী আপোনালোকে যদি বিচাৰি আছে এটা ভাল গাড়ী জেনুইন গাড়ী আহক হাইৱে অটো আজি ষ্টাৰ্টিং কিমানৰ পৰা দেখাব ষ্টাৰ্টিং আমাৰ আপোনাৰ 1,20,000 টকাৰ পৰা দেখালে 1,20,000 পৰা আপোনালোকে সবে কমেন্ট কৰি থাকে এটা কম দামত কমাৰ্শিয়াল গাড়ী লাগে জেনুইন পাম না দাদা জেনুইন পাব ইঞ্জিন সিল পাব ওকে দাদা এখন আপোনাৰ প্ৰাইস আছে আপোনাৰ অল পেপাৰ আপডেট কৰি ওকে পেপাৰ আপডেটৰ আপোনাৰ নতুন এটা নৰ্মছ আছে গভৰ্নমেন্টে বৰ্তমান এটা আপোনাৰ লাইফ টাইম টেক্স দি আছে এখন কমাৰ্চিয়েল লাইফ টাইম হয় আপোনাৰ 15 বছৰ গভৰ্নমেন্ট নৰ্মছ অনুযায়ী তো 15 বছৰ টেক্স পাব এই নৰ্মালি টেক্স আছে আপোনাৰ যদি লয় 1,20,000 টকাত আমি এৰি দিব পাৰো 1,20,000 টকা হয় টেক্স দি কিনে ওকে 1,20,000 টকাত টেক্স দি কিনে অল ডকুমেন্টেশন ওকে কৰি দি আছে এতিয়াও কম অলপ টেক্সৰ ৰেটটো ষ্টেটাস চেঞ্জ হৈছে হয় মানে যিমান যি গাড়ী আছে নতুন ললে আপোনাৰ যদি কোনোবাই লয় তো 15 বছৰ টেক্স দি ওলাব লাগিব পুৰণা যদি লয় তো সেল ডেটৰ পৰা 15 বছৰ টেক্স দিবই লাগিব তেতিয়া গাড়ী চলাব পাৰিব আপোনালোকে ৰোডত নেক্সট দাদা নেক্সট আছে 2020 ৰ MC এখন চাব হয় ইনটা V10 কিমান ৰানিং হল আৰু প্ৰাইস কিমান ৰাখিলা যে এইটো ইয়াৰ ৰানিং হৈছে 45,000 হয় ঠিক আছে আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 3,80,000 টকা 3,80,000 টকাত আপোনালোকে ধুনীয়া কন্ডিশনত গাড়ী পাই আছে এইবিলাক অপচনৰ গাড়ী যদি কিস্তি দিলে টানি আনে এইবিলাক গাড়ী হয় এইবিলাক চাক নতুন আৰু সেকেন্ড হেণ্ডৰ ভিতৰত একো মানে ডিফাৰেন্স নাই গাড়ী একদম পুৰা ধুনীয়া হৈ আছে আৰু বডি অলমোস্ট বনোৱা আছে ৰেলিংটো আপোনাৰ আগৰ মালিকে বনাইছিলে হয় তো ফাৰ্ষ্ট ওনাৰ আছে গাড়ীটো আৰু পেইন্টটো আপোনাৰ অৰিজিনেল পেইন্টৰ আছে আমি পেইন্ট ইতিয়ালৈকে কৰা নাই গাড়ী ওকে দাদা নতুন ললেতো এইবিলাক সব বনাবই লাগিব নতুনলৈ আপুনি ৰেলিং বহুত হৈ যাব না টেক্স আকৌ দিব লাগিব 9 লাখ টকা ৰিচাৰ্জ আছে হয় আপোনালোকে সেকেন্ড হেণ্ডৰ ভিতৰত কম দামত পাই আছে ফাইনান্স হ'ব ফাইনান্স হৈ যাব 2018 এখন 2018 হয় ওকে দাদা তো ৰানিং কিমান হল ৰানিং হৈছে আপোনাৰ 70,000 কিলোমিটাৰ ওচৰত 70,000 হয় অলপ ইঞ্জিন সিল আছে না পুৰা ইঞ্জিন সিল ইঞ্জিন আছে হয় বডি অলমোস্ট বনোৱা আছে বনাই আছে হয় দাদা ফাইনান্স কৰিলে তো মিনিমাম কিমান লাগিব ফাইনান্স কৰিলে মিনিমাম 60,000 টকা দিব লাগিব দি দিম গাড়ীটো অল পেপাৰ আপডেট কৰি কিনে উলাই দি দিব তো প্ৰাইস ৰাখিছো আমি 270 লাইফ টাইম টেক্সৰ লগত লাইফ টাইম টেক্স পাব 15 বছৰ টেক্স হয় নেক্সট দাদা নেক্সট আন এখন আছে SEX হয় তো এখনৰ প্ৰাইস ৰাখিছো আমি 275 লাইফ টাইম টেক্স লৈ কিনে ওইট আপোনাৰ ট্ৰান্সফাৰ আমাৰ ফালৰ পৰা থাকিব হয় ট্ৰান্সফাৰ লৈ কিনে মানে গাড়ীৰ কাগজ পত্ৰ যি আছে সব ইয়াৰ পৰাই কৰাই দিব আৰসি ট্ৰান্সফাৰ মানে প্ৰবলেম নাই হে গাড়ী লৈ সব ইয়াৰ পৰা দিম হয় আৰু যদি ভিডিও দামটো কৈছো তো তোমাৰ ভিডিওটো যদি চাই আহে তো অলপ নেগোশিয়েবল প্ৰাইস কম বেছ হৈ যাব ওকে নেগোশিয়েবল হৈ যাব আপোনালোকে আহক এসি গল এখন আছে হয় তো এখনৰ প্ৰাইস ৰাখিছো আমি 3,60,000 টকা 3,60,000 দাদা কিমান চনৰ এইটো এটো 2021 হয় আৰু এক্সচেঞ্জ কৰি লৈ যাব পাৰিব না এক্সচেঞ্জ কৰি লৈ যাব পাৰিব আৰু লাইফ টাইম টেক্স পাব হয় নেক্সট আছে আপোনাৰ মহিন্দ্ৰা সুপ্ৰ মেক্সি ট্ৰাক হয় তো বহুতে মহিন্দ্ৰা সুপ্ৰ মেক্সি ট্ৰাক ল'ব বিচাৰে চাব পাৰে গাড়ী একদম পুৰা ধুনীয়া কন্ডিশন আছে ৰানিংত আছে গাড়ীটো আপোনাৰ ৰানিংত আছে না এতিয়া ললে আপোনাৰ লৈ যাব পাৰিব হয় দাদা মুভ টু ৰান হৈ আছে গাড়ী মুভ টু ৰান দাদা কিমান পৰিব এটো প্ৰাইস আছে আপোনাৰ 265 ফাইনান্স কৰিলে আপোনালোকে মিনিমাম 60,000 টকা দিব লাগিব 60,000 হয় মিনিমাম ডাউন পেমেন্ট দিয়ক আৰু লৈ যাব প্ৰফাইল ভাল থাকিলে হৈ যাব আজিকালি তো বেছিভাগ সিভিলে বেয়া মানুহৰ সিভিল বহুত আহি আছে দাদা কৈ থাকে বহুত সৰু সৰু লোন লৈ কিনে সিভিলটো বেয়া কৰি পেলাই সিভিলটো মানে বেয়া নকৰিব আপোনালোকে দেই আপোনালোকে মোৰ ভিউয়াৰ্স হয় আপোনালোকৰ কাৰণে যিমান পাৰিম দাদা আৰু মই ভাল বস্তু দেখাব ট্ৰাই কৰিম ইনটা V10 হয় এখন চাব পাৰে এখন 2021 হয় ওকে 2021 চাব পাৰে লেনটো কিমান আহিব লেন আছে 8 ফুট 2 ইঞ্চি 8 ফুট 2 ইঞ্চি হয় ওকে আৰু বডি সব বহুত হেভি আছে ৰেলিংটো এটো হেভি আছে দা পাসিং কিমান আছে এটো এটোৰ পাসিং আপোনাৰ 1000 সিৰিয়াৰ কাৰণে বহুত ভাল হ'ব এটো হয় ইনট্ৰাপ মানে পাৱাৰফুল গাড়ী কিমান আহিব প্ৰাইস টু পাৱাৰ ষ্টিয়াৰিং ইয়াৰ প্ৰাইস আহিব আপোনাৰ 375 চাব পাৰে নেগোশিয়েবল তো অলপ হৈ যাব নিশ্চয় অলপ হৈ যাব হয় নেক্সট SST আছে এখন হয় চাব 2017 লাষ্টৰ হ'ব এখন XST চাব AS25 দাদা কোনটো জাগাৰ হয় এটো এটো আমিনগাঁও ষ্টেচন আমিনগাঁও হয় ঘৰৰ ওচৰৰে কিমানত দি আছে জি এটো 260 হয় ওকে অল ডকুমেন্টেশন লৈ কিনে ট্যাক্স লৈ কিনে 260 ম্যাজিক এক্সপ্ৰেছ এখন আছে হয় প্যাসেঞ্জাৰ গাড়ী যদি বিচাৰি আছে ম্যাজিক এক্সপ্ৰেছ এই গাড়ীটো দাদা মিনিমাম কিমান দিয়ে মাইলেজ আপোনাৰ 50 ৰ ওপৰত ইমান নিদিয়ে বাইক নহয় এবাৰে 14 হৈ যাব হয় পেট্ৰল না ডিজেলত আছে ডিজেল হয় ওকে কিমান আহিব এটো এটোৰ প্ৰাইস আছে আপোনাৰ 3,10,000 টকা 3,10,000 নেক্সট আমাৰ দেখাম এজ জিপ এখন হয়
কালাৰ খুব সুন্দৰ কালাৰত আছে গাড়ীটো। কালাৰ সুন্দৰ কালাৰত আছে চাওক। বডিৰ কাম Red গোটেই color. কৰাই আছে, কৰিবলৈ হয়। বিশেষ কাম একো নাই। এই লাইটৰ অলপখিনি কাম আছে, কাম চাম যি আছে কৰাই দিয়া যাব। ওকে দাদা। এখনৰ প্ৰাইচ ৰাখিছো আমি 145। 1,45,000 হয়। ডকুমেন্টেশন এক্সট্ৰা লাগিব, দম আপডেট কৰাই দি দিম, ইনক্লুড থাকিব। ইনক্লুড থাকিব। ওকে দাদা, আহিলে অলপ নেগোচিয়েবল তো হ'ব। কৰাই দিম। ওকে দাদা, নেক্সট দেখুৱাই দিম। নেক্সট 2017 এপি ভেন এখন আছে চাওক। হয়। পিএছজিৰ হয় এখন। এপি সবে বিচাৰি থাকে, বহুত এপি লাগে, বিচাৰি থাকে। এপি লাগে, যি লাগে পাই যাব। বেছিভাগ হাৰ্ডৱেৰৰ কাষ্টমাৰ বিচাৰে। হয় দাদা। শিল বালি ইটা টানিবৰ কাৰণে, তো কম বাজেটত বিচাৰে, তো এখন তেওঁলোকে ল'ব পাৰে। ওকে, কিমান কমত দিব এইটো আজি? এখন আমি দিম 130। 1,30,000 হয়। অল ডকুমেন্টেশন কৰি। অল ডকুমেন্টস কৰি দিম। ওকে, চাওক একদম কম কম দামতে গাড়ী পাব, ভাল গাড়ী পাব, জেনুইন গাড়ী পাব। যি আছে জেনুইন পাব। এতিয়া V10 2020 হয় এখন। হয়। তো গাড়ী চাব পাৰে, গোটেই কামটো কৰাই আছে গাড়ী, হয়, কৰিবলৈ হয়। বিশেষ কাম নাই। আপোনালোকে আহক, যি আছে কাম আপোনালোকে যদি ভাল লগা নাই হয়। ক'লেই হ'ল, কৰাই দিব। দাদা যিখিনি এইটো কাম কিমান লাগে দিব customer- আজি? তো এখন দিব দিম আমি 375। 375 অল হয়। ডকুমেন্টেশন কৰি। অল ডকুমেন্টস কৰি Okay. লাইফ টাইম টেক্স পাব, লাইফ টাইম টেক্স কৰাই দি দিম। দি দিব। V30 V30 বহুত ডিমান্ডেবল গাড়ী হয়, বহুত কাষ্টমাৰে বিচাৰে। হয়। কন্ডিশন পুৰা ভালেই আছে। কন্ডিশন ভালে আছে, অলপ টানা গাড়ীটো হয়, তো অলপ পাৰ্কিংত থাকে কাৰণে অলপ গাড়ীটো হয় দাদা। ডিসকালাৰ হৈ আছে। বডি বনাই কিমান পৰিব? যি যি কাম আছে আমি কাম চাম কৰাই দি দিম। কিবা Body চেঞ্জ বনাই। কৰিব লগা থাকিলে আমি চেঞ্জ কৰাই দি দিম। হয়। বডি বনাই কিমান পৰিব? বডি বনাই এখন আহিব আপোনাৰ 535। 535 হয়। চাপৰে নতুন এটা ললেতো বহুত পৰি যাব। নতুন বহুত পৰিব। কম দামত ভাল কন্ডিশনত পাই আছে। নেক্সট দেখাম আপোনাৰ 2020 এচি গল এখন আছে। হয়, 2020 সব হয়। এসি গল। রানিং কিমান আৰু প্ৰাইস কিমান ৰাখিলে এইটো? ইয়াৰ প্ৰাইস ৰাখিছো আমি 335। 335 হয়। Okay. ৰানিং এপ্ৰোচ আপোনাৰ 48,000। হয়, 48,000 রানিং। হয়। ফাইনান্স মিনিমাম 70 80 60 60 দিলে ওলাই দি দিম। হ'ব না? প্ৰফাইল ভাল থাকিলে হ'ব দে। হৈ যাব। প্ৰফাইলটো আপোনালোকে যদি ভাল থাকে সিবিল স্কোৰটো তেতিয়াই হ'ব। নেক্সট দাদা দেখুৱাই দিও। নেক্সট দেখাম আপোনাৰ জিপ এক্সেল এখন। জিপ এক্সেল। হয়। কম দামত লাগিব এইটো আজি। জিপ এক্সেল একদম ৰেডি হৈ আছে গাড়ী, আহক আৰু লৈ যাক। দাদা এইটো কিমানত দিব এইটো? এইটো 145। 1,45,000 অল ডকুমেন্টেশন কৰি। অল ডকুমেন্টস কৰি। Okay. ইয়াৰ মাজত দেখা পাৰো আমাৰ এই দাদা এজন আহিছে। হয়, দাদা ভিডিঅ' আহিছে। চাই গাড়ী ল'ব আহিছে। বহুত টাইমৰ পৰা ৰখি আছে আৰু ভিডিঅ'ৰ কাৰণে ৰখি আছে। বেয়া নাপাব দাদা। দাদা জিপ চাই আছে আমাৰ ফালৰ পৰা। হয় দাদা, কি চাই আছে? মই যিটো ছোটা হাতী আইৰেছ চাই আছিলো, ছোটা হেডখন এতিয়া কথা বতৰা পাতি আছো, কি হয় মিলিব লাগে। গাড়ী বহুত আছে দাদা, দাদা দেখাই আছো কৈছে গাড়ী মিলাই বিলাক। দিব। বাজেট মিলাই কিনে চাই আছো। বাজেট ক'ৰ পৰা আহিছিলে? মই গোৱালপাৰা পৰা। ওকে, চাব পাৰে। টাইম কিমান হৈ আছে এতিয়া? দেখুৱাই দিয়ক। এতিয়া টাইমটো হৈ আছে মোটামুটি 7:30 হ'লে। 4:33। 4:33। হয়, 4:30 হ'লে। ঠাণ্ডাৰ বতৰ। দাদা মানে গাড়ী ল'ম বুলি আহিছে আজি। দাদা যিকোনো গাড়ীখন ফাইনেল কৰি দি পঠাম আজি। ওকে, চাওক আৰু কি লাগে। নেক্সট দাদা দেখুৱাই দিয়ক। নেক্সট দেখাম আপোনাৰ SST এখন। হয়, এখন চাব পাৰে। কন্টেইনাৰ বডি কন্টেইনাৰ বডি, বেকাৰী কাৰণে ভাল। বেকাৰী ফুড ভ্যান, ডেলিভাৰী ভ্যান, হয়, যিকোনো কামত এইটো ইউজ কৰিব পাৰিব। ওকে দাদা, এইটো কিমানত দিব আজি? এখন দি দিম আপোনাৰ 2,10,000 টকা দি দিম। 2,10,000 অল পেপাৰ আপডেট কৰি লাইফ টাইম টেক্স আছে। এচি গল 2020 আমিনগাঁও ৰেজিষ্ট্ৰেচন হয় এখন। ওকে, এইটো আমিনগাঁও ৰেজিষ্ট্ৰেচন। ঘৰৰ একদম ওচৰতে। আপোনালোকে হয়। যদি কোনোবা গাড়ী ল'ম বুলি ভাবি আছে, আহক আপোনালোকে। দাদা এইটো কিমানত আজি? এইটো আমি 3.5 লাখত দি দিম। 3.5 লাখ। হয়। ওকে, নেক্সট দেখুৱাই দিয়ক। নেক্সট এপি ভেন টিউলাৰ আন এখন আছে হয়। আপোনাৰ BS6 ৰ হয়। ওকে, চাওক BS6 মডেল। এইটো কিমানত আজি? এইটো 145 দি দিম। 140 ৰানিং হ'ব না? ৰানিং হৈ যাব গাড়ী। গাড়ী ৰেডি হোৱা নাই, আপোনালোকে আহক। ৰেডি মানে মাটি উঠাইছো, অলপ বেয়া হৈ গৈছে বাৰু। আজি ভিডিঅ'ত এইটো ক'ব বিচাৰো, যদি কোনোবা আপোনাৰ ভিডিঅ' চোৱা মানুহৰ গাড়ী ল'ব বিচাৰে, তো প্লিজ মই কণ্টেক্ট কৰিব আৰু আমাৰ ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আপোনালোকৰ ওচৰত। ওকে, আৰু আমাৰ ইয়াত 100% জেনুইন পাব। যি আছে জেনুইন পাব। জি আছে, জেনুইন পাব। ওকে দাদা, আৰু কিবা ইনকুৱাৰী থাকিলে কল কৰিব। এতিয়া দাদা অলপ ব্যস্ত আছে। থেংক ইউ।